নাই এইখিনি আপোনাৰ যোৱা 4 তাৰিখ সন্ধিয়া মোক আপোনাৰ যিজন জীৱিকা চুখী চুফিয়া বাইদেউ, তেওঁ মই সম্পূৰ্ণ নামটো মই ক'ব নোৱাৰোঁ, তেওঁ চুফিয়া বুলি গম পাওঁ। তেখেতে মোক ফোন কৰিলে যে আমাৰ বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে কিছু গছপুলি আমাক দিয়া হৈছে, এই গছপুলিখিনি আমি থ'বলৈ স্থায়ী পোৱা নাই, বোলে আপোনালোকৰ ইয়াতে আমি বস্তুখিনি থৈ আমি ইয়াৰ পৰা বিতৰণ কৰিম। সেই হিচাপে আমি বস্তুখিনি তেওঁলোকক ইয়াত নমাব দিছিলোঁ ৰাতি, তেওঁলোকে তাৰপিছত যোৱাকালি এইখিনি ডিষ্ট্ৰিবিউট কৰিছে। তাৰে কিছু ৰৈ গৈছেগৈ, কিমান হ'ব 1000মান হ'ব কিজানি ৰৈ গৈছে। আৰু আপোনাৰ কিছু গছ মানে বৰষুণত তিতি অহাৰ কাৰণে এই যিটো পেকেটৰ ভিতৰত আহিছে, পেকেটৰ পৰা গছবিলাক ওলাই গৈছে পুলিবিলাক। এতিয়াতো ক'বলগীয়া একো নাই, কালি পৰিৱেশ দিৱস পালন কৰাৰ পাছত আৰু বাকী তেওঁলোকে এইখিনি যো-জা ব্যৱস্থা একো নকৰিল, তেনেকৈ থৈ গুচি গ'ল। এইখিনি এতিয়া হয়তো ভালকৈ বিতৰণ নোহোৱাৰ কাৰণে এই ব্যৱস্থাটো হৈছে। এতিয়া চৰকাৰে এইটো কিবা এটা ব্যৱস্থা ল'লে ভাল হয়। তেওঁলোকে কিয় ভালকৈ বস্তুটো ডিছপ'জ নকৰিলে বা ডিষ্ট্ৰিবিউট নকৰিলে। ৰাতি 12টা বজাত নমাইছোঁ, ৰাতিপুৱা 8টা। ভাল আছিল তেতিয়া, পুলিকেইটা ভাল আছিল। নাই, আমালোকৰ পইচা দিয়া নাই এতিয়ালৈ, গাড়ী ভাড়া দিয়া নাই। গাড়ী ভাড়া যি চেক দিছে সেই চেকখিনিও এফ চি কোড ভুল কৰি কৈ দিছে, ভুল কৰি লিখি দিছে। ভাড়া আছিলে 35,000 টকা। লেবাৰ চেবাৰ লৈ 35,000 টকা ভাড়া আছিল। 21,900 গছ পুলি আছিল। এতিয়াতো আমি তিনিদিন আগতে নমাই দিছোঁ, তেতিয়া সিহঁতে পাব্লিকত বিতৰণ কৰোঁতে সিহঁতে ভাঙি পেলাইছে, সেইগিলাতো আমি দায়ী নহয়। যেতিয়া আমি নমাইছোঁ তেতিয়া ভাল আছিল পুলিগিলা, ইহঁতৰ মানুহ আছিল, ভিডিঅ' কৰি বনাইছে, চব উপস্থিত ইহঁতে আছিল। এতিয়া বোলে নাই, পিছত আহা, এনেই ঘূৰাই আছে, আমাক পইচা দিয়া নাই গাড়ী ভাড়া। আমাৰ এতিয়া পইচা লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।